নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই পৰীক্ষাৰ বাবে কেনেধৰণে কামত আগবাঢ়িব বা কেনেধৰণে প্ৰিপাৰেশ্যন কৰিব সেই বিষয়ে ক'বলৈ ওলাইছোঁ। প্ৰথমতে ক'বলৈ ওলাইছোঁ যে কেনেধৰণে আমি আগবাঢ়িলে আমাৰ পৰীক্ষাত আমি ভাল ফলাফল কৰাৰ লগতে কোনো টেনশ্যন নোহোৱাকৈ পৰীক্ষাত অৱতীৰ্ণ কৰিম। প্ৰথম কথাটো হ'ল দিনটোৰ কাৰ্যসূচী বা কাৰ্যক্ৰমণিকাসমূহ কম প্ৰয়োজনীয় ল' প্ৰায়ৰিটি, প্ৰয়োজনীয় মিডিয়াম প্ৰায়ৰিটি আৰু অতি প্ৰয়োজনীয় হাই প্ৰায়ৰিটি এই তিনি ভাগত ভাগ কৰি লোৱা। প্ৰথমে অতি প্ৰয়োজনীয়খিনি কৰি তাৰপিছত প্ৰয়োজনীয়খিনিত ধৰা, সময় নাথাকিলে কম প্ৰয়োজনীয়খিনি বাদ দিয়া। অতি প্ৰয়োজনীয় কামৰ ভিতৰত আমাৰ ৰাতিপুৱা মুখ ধোৱা বা শৌচ পেচাব কৰা, খোৱা এইবোৰ অতি প্ৰয়োজনীয় কাম। এইবোৰ কাম আমি কৰিবই লাগিব, গতিকে সেইখিনি কাম আমাৰ অতি প্ৰয়োজনীয় ভাগত পৰিব। তাৰপিছতে আমি পঢ়া শুনাখিনি কৰিব লাগিব আৰু তাৰপিছত মিডিয়াম প্ৰায়ৰিটিত কিছুমান কাম আহিব যিটো নিজে গম পাবা, সেইটো মিডিয়াম প্ৰায়ৰিটিত ৰাখিবা আৰু ল' প্ৰায়ৰিটি কামখিনি পৰীক্ষাৰ সময়ত বাদ দিয়াই ভাল। ২ নম্বৰ কথা হ'ল নিজৰ লেচন প্লেন, নিজৰ শক্তি সামৰ্থ্য আৰু হাতত থকা সময়মতে প্লেন কৰি লোৱা। টান বিষয়বোৰ আগতে পঢ়ি লোৱা আৰু সহজ বিষয়বোৰ পৰীক্ষাৰ ওচৰলৈ থোৱা, যাতে পৰীক্ষাৰ সময়ত টেনশ্যন নাহে। যদি নিজৰ কোনো প্লেন নাথাকে, হেপাজাৰ্ডলি পঢ়িলে পৰীক্ষাৰ সময়ত অধিক টেনশ্যন হ'ব আৰু তাৰ ফলত ফলাফল বেয়া হোৱাৰ লগতে মানুহৰ নাৰ্ভাছনেছো আহি যায়। তৃতীয় কথা হ'ল মোবাইল, ছ'চিয়েল মিডিয়া, ফেচবুক আদিত সময় অতি কম খৰচ কৰিব লাগিব। পাৰিলে পৰীক্ষা আৰম্ভ হোৱাৰ 1 মাহ আগৰ পৰা 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই নিজৰ মোবাইল বন্ধ কৰি ৰাখা, নতুবা মা দেউতাৰ হাতত মোবাইল জমা দিয়া। অংক কৰাৰ সময়ত লঘু সংগীত বা গান শুনি মনটো পুলকিত কৰি ৰাখিব পাৰি আৰু লগতে মোবাইলকো বাদ দিব পাৰি। চতুৰ্থ কথা হ'ল বন্ধুৱে আড্ডাৰ বাবে মাতিলে ন' বুলি কোৱা আৰু পৰীক্ষাৰ পাছত ভালদৰে আড্ডা মাৰি একেলগে চিনেমা চাম বা ফুৰিম বুলি কৈ তেওঁলোকক বিদায় দিয়া। পঞ্চম কথা হ'ল নিজৰ কাৰ্যসূচী ঠিক কৰাৰ পাছত সেই কাৰ্যসূচী হলিষ্টিকেলি পালন কৰা। প্ৰয়োজন হ'লে প্ৰথম অৱস্থাতে সালসলনি কৰি এডজাষ্ট কৰি লোৱা। নিতৌ সলনি কৰিলে শেষত একো পঢ়া ভালদৰে নহ'ব আৰু তাৰ ফলত আকৌ টেনশ্যনহে আহিব আৰু পৰীক্ষা ফলাফল বেয়া হোৱাৰ সম্ভাৱনা অধিক। ষষ্ঠ কথা হ'ল আজিৰ কাম বা পঢ়া আজিয়ে কৰা, কাইলৈ পেলাই নথবা। ইয়াৰ ফলত পেণ্ডিং বাঢ়ি থাকিলে পৰীক্ষাৰ দিনটোত টেনশ্যনত পৰীক্ষা বেয়া হোৱাটো ধুৰুপ। টেনশ্যন ফ্ৰী হৈ পৰীক্ষা হললৈ গ'লে পৰীক্ষা ভাল হোৱাৰ সম্ভাৱনাই সৰহ। গতিকে আমাৰ যে এটা কথা আছে, এতিয়াৰ কাম এতিয়াই কৰা নথবা কাইলৈ পেলাই, সেই কবিতাটো নিশ্চয় বহুতৰে মনত আছে। গতিকে সেই কবিতাটো মনত ৰাখি ডেইলিৰ কাম বা নিতৌ কাম সম্পূৰ্ণ কৰি ৰাতি যেতিয়া বিচনালৈ যাবা, তেতিয়া তোমাৰ কোনো টেনশ্যন নহ'ব আৰু পৰীক্ষাৰ সময়ত তোমাৰ সকলো পঢ়া শুনা সম্পূৰ্ণ হৈ উঠিব আৰু তুমি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিবা। ধন্যবাদ।